ৰেচন কাৰ্ড থকা লোকসকলৰ কাৰণে গুৰুত্বপূৰ্ণ এটা খবৰ। AAYৰ অধীনত 35 কিলোগ্ৰামকৈ চাউল পোৱা গ্ৰাহকৰ বাবে এই ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা বিধেয়ক 2026। কোটি কোটি ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে অতি জৰুৰী এটা খবৰ। কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া ৰেচন বিতৰণক লৈ ল'লে এটা ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা পৰিয়ালৰ সদস্যৰ ভিত্তিত হিতাধিকাৰীয়ে নাপাব বিনামূলীয়া চাউল। AAYৰ অধীনত 35 কিলোগ্ৰামকৈ চাউল পোৱা গ্ৰাহকৰ বাবে এই এটা ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা বিধেয়ক 2026। এই বিধেয়কৰ খচৰাত ৰেচন বিতৰণ ব্যৱস্থা পৰিৱৰ্তন প্ৰস্তাৱ। এতিয়াৰে পৰা পৰিয়ালটোৰ সদস্যৰ ভিত্তিত চাউল দিয়াৰ প্ৰস্তাৱ চৰকাৰৰ। অৱশ্য পৰিয়ালটোৰ সদস্য সংখ্যা বেছি হ'লে 35 কিলোগ্ৰামতকৈ বেছি পাব হিতাধিকাৰীয়ে চাউল। চৰকাৰৰ মতে AAYৰ অধীনত সৰু পৰিয়ালেও 35 কিলোগ্ৰামকৈ চাউল লাভ কৰে। কিন্তু বেছি সদস্য থকা পৰিয়ালে 35 কিলোগ্ৰামতকৈ নাপায় অধিক চাউল। চৰকাৰে এনে ভাৰসাম্য ৰক্ষাৰ বাবে শেহতীয়াকৈ লৈছে এনে এটা সিদ্ধান্ত। আজিৰ আন এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। দিল্লীৰ পৰা অমৃতসৰলৈ অভিমুক্ত যাত্ৰীভৰ্তি বিমানত হাহাকাৰ। ভুলবশতঃ পাকিস্তানৰ আকাশ মৰ্গত প্ৰৱেশ বিমানখনৰ। ইছলামাবাদত ভাৰতীয় বিমান দেখাৰ লগে লগে সৃষ্টি হয় আতংকৰ। এয়াৰ ইণ্ডিয়াৰ বিমানখন পথচ্যুত হৈ হঠাৎ গৈ পায় পাকিস্তান। লগে লগে বিমানখনলৈ পাক এয়াৰ ট্ৰেফিকৰ সতৰ্কবাণী। এয়াৰ ট্ৰেফিকৰ সতৰ্কবাণী পাইছে পাইলট গম পায় পাকিস্তানৰ কথা। লগে লগে বিমানখনে ইউটাৰ্ণ লৈ ভাৰতীয় আকাশমাৰ্গৰ ফালে গতি কৰে। 2025 চনৰ এপ্ৰিল মাহৰ পৰাই ভাৰতীয় বিমানৰ বাবে পাকিস্তানৰ আকাশমাৰ্গ বন্ধ। বাণিজ্যিক আৰু সামৰিক বিমানৰ বাবে বন্ধ হৈ আছে আকাশমাৰ্গ। পেহেলগাম আক্ৰমণৰ পাছৰ পৰা ভাৰত-পাকৰ সম্পৰ্ক যথেষ্ট অৱনতি। পাকিস্তান সীমান্তৰ ভিতৰত 1.5 মাইলতকৈ অধিক প্ৰৱেশ কৰিছিল বিমানখনে। কাৰিকৰী বিজুতিৰ বাবে গতিপথত ব্যাঘাত বুলি জনাইছিল পাইলটে। সীমান্ত পাৰ হৈ যোৱাৰ খবৰ পাই ভাৰতে লাগে হাহাকাৰ। বিজুতি অহাৰ পাছতে বিপদে লগ এৰা নাছিল AI-479 বিমানখনৰ। অমৃতসৰৰ এয়াৰপৰ্টত অৱতৰণৰ সময়ত বৃদ্ধি পাইছে এয়াৰ ট্ৰেফিক। অৱতৰণৰ অনুমতি লাভ কৰা নাছিল বিমানখনে। অমৃতসৰৰ আকাশতে দীৰ্ঘ সময় উৰি থাকিল বিমানখন। আৰু এটা ডাঙৰ খবৰ, আন ধৰ্মীয় লোকক সুৰক্ষা দি শ্বহীদ হ'ল মুছলমান সম্প্ৰদায়ৰ কনষ্টেবল। ইহুদী বসতিপূৰ্ণ এলেকাত সুৰক্ষা দি শ্বহীদ মুছলমানৰ বীৰ কনষ্টেবল মহম্মদ লামিন। মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ দামামাৰ মাজতে মহম্মদ লামিনৰ এই বলিদান। ইৰাণ-ইজৰাইলৰ যুদ্ধৰ মাজতে প্ৰাণ আহুতি দিলে বীৰ কনষ্টেবলগৰাকীয়ে। সুৰক্ষা দি শেষ হোৱালৈকে বীৰত্বৰে আক্ৰমণকাৰীৰ বিৰুদ্ধে যুঁজ কনষ্টেবলজনৰ। যুঁজি যুঁজি মানৱতাৰ বাবে শেষ নিশ্বাস ত্যাগ কৰে 36 বছৰীয়া মহম্মদ লামিন এণ্ড্ৰেডুয়েনৰ। কানাডাৰ মণ্ট্ৰিয়েলত সংঘটিত গুলীচালনাত শ্বহীদ হয় কনষ্টেবল মহম্মদ লামিন। এই গুলীচালনাত মহম্মদ লামিনৰ লগতে আন এজন ইহুদীগৰাকীও নিহত। মানৱতাৰ বাবে বলিদান দি যুগ যুগান্তৰলৈ অমৰ হৈ ৰ'ল মহম্মদ লামিন। আজিৰ আন এটা বিশেষ খবৰ, শান্তি চুক্তি মানে ইৰাণৰ সন্মুখত আমেৰিকাৰ পৰাজয়। ইছলামাবাদ চুক্তি আমেৰিকাৰ বাবে এক পৰাজয়। ইৰাণৰ চৰ্ত মানিহে চুক্তি সম্পন্ন কৰিলে আমেৰিকাই। শান্তি চুক্তিক আমেৰিকাৰ পৰাজয় আখ্যা দিলে ইৰাণে। সংসদৰ অধ্যক্ষ বাগেৰ গালিবাফৰ বিস্ফোৰক মন্তব্য। আমেৰিকাই পৰাজয়ৰ কথা কৈ ট্ৰাম্পক উচতনি ইৰাণৰ। আনফালে শান্তি চুক্তিৰ পাছতে ইৰাণক দুৰ্বল আখ্যা কৰিলে ট্ৰাম্পে। ইৰাণে প্ৰথমবাৰলৈ আমেৰিকাক ইমান সন্মান দিছে বুলি মন্তব্য ট্ৰাম্পক। ট্ৰাম্পৰ মতে প্ৰথমবাৰলৈ কোনো আমেৰিকাৰ ৰাষ্ট্ৰপতি ইৰাণক সন্মান দিছে। আমেৰিকাৰ প্ৰতিটো চুক্তি মানি লৈছে। শান্তি চুক্তিৰ পাছত আমেৰিকাৰ ইৰাণৰ মাজত শীতল যুদ্ধ। আজিৰ আন এটা বিগ ব্ৰেকিং নিউজ। ম্ৰিয়মাণ গুদামৰ ছাদ খহি ভয়ংকৰ পৰিস্থিতি। গুদামৰ ধ্বংসস্তূপ মাজত আবদ্ধ 60গৰাকীকৈ শ্ৰমিক। ধ্বংসস্তূপৰ মাজৰ পৰা মৰণ কাতৰ চিঞৰ শ্ৰমিকৰ। বৰ্তমানলৈকে 5গৰাকী লোকৰ মৃত্যু হৈছে। ধ্বংসস্তূপৰ মাজত সংকটজনক অৱস্থাত 50গৰাকীকৈ শ্ৰমিক। 11গৰাকী শ্ৰমিক বৰ্তমানলৈ উদ্ধাৰ। গুদামটোৰ কংক্ৰিট ঢালাৰ কামত ব্যস্ত আছিল অৰ্ধশতাধিক শ্ৰমিক। কোনো মুহূৰ্তত বাঢ়িব পাৰে মৃত্যুৰ সংখ্যা। কলকাতাৰ তাৰাটালা পৰিবহণ দ্বীপৰ সীমাত এই ভয়ংকৰ ঘটনা। আৰক্ষী দুৰ্যোগ ব্যৱস্থাপনা গোট সেনা বাহিনীয়ে চলাইছে উদ্ধাৰ অভিযান।